নমস্কাৰ, মোৰ নাম জোন দাস। গ্ৰীষ্মকালীন কৰ্মশালা উপলক্ষে যি মোৰ বন্ধু প্ৰাঞ্জুমন ভূঞাৰ নেতৃত্বত যি 10 দিনীয়া কৰ্মশালা আয়োজিত কৰিছিলে, তাত মোক আৰু নেহাক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছিলে। আৰু সঁচাই আমিও আনন্দিত হৈছোঁ, কিয়নো গ্ৰীষ্মকালীন কৰ্মশালাৰ ক্ষেত্ৰত এই 10 দিন গাগমুৰ সাংস্কৃতিক কলা কেন্দ্ৰৰ এই নেতৃত্বত যিটো আয়োজিত হৈছিল, তাত ল'ৰা ছোৱালীখিনি খুবেই আগ্ৰহী আৰু খুবেই ভাল লাগিছে যে আমাৰ বিহালীটো যে ইমানখিনি ল'ৰা ছোৱালী আগ্ৰহী হৈ থাকে। আৰু মই আশা কৰোঁ আমাৰ বিহালীখনৰ লগতে গোটেই বিশ্বনাথ জিলাখনৰ যে আমাৰ ল'ৰা ছোৱালীখিনি সাংস্কৃতিক লাইনটোত যে সাংস্কৃতিক দিশত যে আগবাঢ়ি যায়। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব প্ৰাঞ্জুমন ভূঞাৰ লগতে নিতুল দাস, কিয়নো তেওঁলোকৰ নেতৃত্বত এই গ্ৰীষ্মকালীন কৰ্মশালা 10 দিনীয়া কাৰ্যসূচী আয়োজন কৰিলে। আৰু খুবেই ভাল লাগিছে, কিয়নো আজি যিহেতু আমাৰ শেষৰটো দিন আৰু এই অনুষ্ঠানটোত থাকি বা আমি প্ৰশিক্ষক হিচাপে থাকিবলৈ পাই আমাৰো সৌভাগ্য, কিয়নো ইমানে ভাল ভাল ল'ৰা ছোৱালীখিনি আমি লগ পাইছোঁ আৰু তেওঁলোকো খুবেই আগ্ৰহী। আৰু সকলো ফালৰ পৰাই আহিছে। আৰু যিহেতু মই ইমানখিনি নাজানিম বাৰু, যিহেতু মই গম পোৱা মতে সকলো দিশৰ মানে বিহালী সমষ্টিটোৰ সকলো দিশৰ পৰাই আহিছে। কিন্তু হয়, প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই আজি অনুষ্ঠানটিলৈ অহাৰ বাবে। আৰু গাংমু সাংস্কৃতিক কলা কেন্দ্ৰ আমাৰ প্ৰথম আৰম্ভ হৈছিলে 2024 চনত আমি আৰম্ভ কৰিছিলোঁ। আৰু এইবাৰ আমি যিহেতু গ্ৰীষ্মকালীন কৰ্মশালাটি দিবলৈ ওলাইছিলোঁ, গ্ৰীষ্মকালীন কৰ্মশালাটি দিবলৈ ওলাওঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও বহুত নথৈ আনন্দিত হৈছিলোঁ, যিহেতু আমি প্ৰথম পাইছোঁ। আৰু সেই হেতুকে আমি জোন দাস আৰু নেহা দাসক আমি এই কৰ্মশালাটিৰ মুখ্য প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ। আৰু 1 জুলাইৰ পৰা 10 জুলাইলৈ আমাৰ এই কৰ্মশালাটি দিছিলোঁ। আৰু আজি আমি এটি অনুষ্ঠান পাতিছিলোঁ আধুনিক গীত প্ৰতিযোগিতাৰ, নৃত্য প্ৰতিযোগিতাৰ। সেই প্ৰতিযোগিতা আজি সফল সমাপ্তি ঘটিছে। আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ বিহালী বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। ইয়াৰপৰা কুঁহিয়াৰবাৰী হওক, আমাৰ বাঁহবাৰী হওক, গাংমু থান হওক, হাতীবন্ধা, আমাৰ বৰগাং, বেদেতি, বিহালী, আমাৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে। আমাৰ কৰ্মশালাটি আছিলে 10 দিনীয়া, 1 জুলাইৰ পৰা 10 জুলাইলৈকে। আৰু আজি ইয়াতে আমি সামৰণি অনুষ্ঠান পাতিছিলোঁ আধুনিক নৃত্য প্ৰতিযোগিতাৰ।